বৰ গ্ৰাজিংলি ওচি গৰাকী সুৰজিৎ দত্তই ৰাতি 10:30 বজাত এই জুৰি দাসৰ প্ৰতীক এৰি দিলে কি হ'ব আকৌ মাজজাতি গৈ পেলাই পুলিচ তেওঁ ঘৰ পালেগৈ আৰু লগতে বিজেপি দলৰ সাংগু পাংগু বিজেপি দলৰ নেতা পালি নেতা গৈ পেলাই অহৰহভাৱে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে অৱশেষত নিজৰ প্ৰাণৰ ভয়ত এই জুৰি দাসে তেওঁৰ মনোনয়ন কংগ্ৰেছ দলৰ পৰা দিয়া মনোনয়ন পত্ৰ উঠাই ল'বলৈ ৰাজি হ'ল আৰু বিজেপি দলত যোগদান কৰাৰ কাৰণে ৰাজি হ'ল এইটো হ'ল এটা জেডপিচি বৰহমপুৰ সমষ্টিৰ আনটো জেডপিচি হ'ল আপোনাৰ বৰহমপুৰ জেডপিচি আগৰটো আছিলে একেটা বৰহমপুৰ বিধানসভা সমষ্টিতে আগৰটো আছিলে যমুনামুখ এইটো হ'ল বৰহমপুৰ জেডপিচিৰ মহিলাৰ বাবে সংৰক্ষিত আমাৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে পাৰবিন সুলতানা এতিয়া পাৰবিন সুলতানাৰ হাজবেণ্ডক পুলিচে গৈ পেলাই এৰেষ্ট কৰিলে ক'লে বোলে তেওঁ বোলে মাটিৰ দালাল কোনোবাই বোলে অভিযোগ দিছে তেওঁ মাটিৰ দালাল গতিকে পুলিচে তেওঁৰ ওপৰত আৰু ক'লে পুলিচে আকৌ সদৰলৈ লৈ আহিলে সদৰ থানালৈ নগাঁৱৰ বোলে তেওঁৰ কিবা হত্যাকাণ্ডৰ গোচৰ আছে বোলে নি পেলাই অহৰহভাৱে হেঁচা প্ৰয়োগ কৰিলে পাৰবিন সুলতানাই অৱশেষত উপায়বিহীন হৈ প্ৰাণৰ ভয়ত তেওঁৰ প্ৰাৰ্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত ল'লে এতিয়া তৃতীয়টো যিটো জিলা পৰিষদ মই বহুত উদাহৰণ আছে মই কেৱল আপোনালোকক কৈছোঁ এটা বিধানসভা সমষ্টিতে 4টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত তৃতীয়টো হ'ল আমাৰ বৰ্ণালী দেৱী যি বৰহমপুৰ বিধানসভা সমষ্টি কঠীয়াতলী জিলা পৰিষদ কঠীয়াতলী সমষ্টি আমাৰ প্ৰাৰ্থী হ'ল বৰ্ণালী দেৱীক অহৰহভাৱে যোৱা 3 দিন ধৰি মানসিকভাৱে অত্যাচাৰ কৰাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ সৈতে পলাই আহি আমাৰ বৰহমপুৰৰ যিজন ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল'লে আৰু এই ৰঞ্জিত বৰাৰ ঘৰত বৰহমপুৰত যোৱা নিশা মানে আজি পুৱা ৰাতি 1টা বজাত 3খন থানাৰ পুলিচ কামপুৰ থানা চামগুৰি থানা আৰু নগাঁও সদৰ থানা প্ৰায় 50-60 জন পুলিচ গৈ পেলাই ৰঞ্জিত বৰাৰ ঘৰ ঘেৰি ধৰিলে আৰু ঘেৰি ধৰি পেলাই দাবী কৰিলে যে বৰ্ণালী দেৱী আপোনালোকৰ তাত আছে বৰ্ণালী দেৱীক উলিয়াই দিয়ক বৰ্ণালী দেৱী নাই বুলি কোৱাত তেওঁলোকে ক'লে যে আমি ভাঙি দিম আপোনালোকক কিবা কি কয় বুলডোজাৰ তেনেকুৱা ধৰণৰ আছে নহয় কিবা কিবি বুলডোজাৰ লৈ আহিলে ঘৰটো ভাঙি দিব যিজন গাঁওবুঢ়া তেওঁক প্ৰেছাৰ দিলে যে ৰঞ্জিত বৰাৰ ঘৰত খানতালাচ কৰিবলৈ ৰাতি 1টা বজাৰ পৰা 1:30 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে এইটো চলি আছে অৱশেষত ওচৰৰ মানুহৰ চবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্ণালী দেৱীক আৰু তেওঁৰ স্বামীক পুলিচ বাহিনীয়ে লৈ গৈ তেওঁলোকক কামপুৰ থানালৈ লৈ গ'ল সেই একেই কামপুৰ থানাত তেওঁলোকক সেই একেজন পুলিচ বিষয়া সুৰজিৎ দত্ত ৰিভলভাৰ দেখুৱাই পেলাই কৈছে যে আপোনাৰ স্বামীক বৰ্ণালী দেৱীক কৈছে আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয় বৰ্ণালী দেৱী বৰ সাহসী মহিলা তেওঁ ক'লে মাৰি দিয়ক মই মৰিবলৈ আছোঁ আপুনি মোক এতিয়াই গুলিয়াই মাৰক থানাৰ ভিতৰত আৰু সেইটো কথা তেওঁৰ মোবাইলত কোনোমতে তেওঁ এইটো অন কৰি ৰাখিছে যাতে আমি শুনিব পাওঁ আমাৰ সভাপতিয়ে শুনি আছে যেতিয়া বৰ্ণালী দেৱীয়ে এইবিলাক কথা ক'লে তেতিয়া পুলিচে আকৌ বেলেগে গৈ বৰ্ণালী দেৱীৰ যিজন প্ৰপ'জাৰ সেই প্ৰপ'জাৰজনক গৈ পেলাই ধৰি আনিলে আৰু প্ৰপ'জাৰজনক এনেধৰণে গৈ পেলাই হাৰাশাস্তি কৰিলে ধমকি দিলে যে প্ৰপ'জাৰজনে অৱশেষত গৈ পেলাই তেওঁ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ যে সমৰ্থন নাই সেইটো লিখি দিলে মই মডাছ অপাৰেণ্ডিটো দেখুৱাইছোঁ এনেকুৱা আপোনালোকক দিম কেইবাটাও উদাহৰণ চতিয়া দৰঙত আমাৰ জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্টক বিধায়কজনে চতিয়াৰ নেতৃত্বত 200জনীয়া বিজেপি গুণ্ডা বাহিনীয়ে গৈ পেলাই আক্ৰমণ কৰিলে যিজন আমাৰ যিজন জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট দাদুল বৰকটকী তেওঁ গৈ পেলাই হস্পিটেলাইজ হ'ব লগা হ'ল মনোনয়ন পত্ৰবিলাক ফালি দিছে বিজেপি আৰু পুলিচে চাই থাকে হয় পুলিচে নিজে কৰে নহ'লে বিজেপি গুণ্ডা বাহিনীয়ে কৰে আৰু পুলিচে সকলোতে তেওঁলোকক এনেধৰণে ৰক্ষণাবেক্ষণ দিয়ে আৰু এনেধৰণৰ অসংখ্য উদাহৰণ গোটেই অসমৰ পৰা আহিছে প্ৰত্যেকখন গাঁৱৰ পৰা আহিছে জাগিৰোডত হৈছে কেনেকৈ পীযুষ হাজৰিকাৰ নিজৰ যিজন পিএ বুলি কয় কোনোবা এজন অপূৰ্ব বৰা তেওঁ ফোন কৰি আমাৰ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ উঠাই ল'বলৈ কৈছে ঢেকিয়াজুলিত হৈছে গহপুৰত হৈছে ধেমাজিত হৈছে মাৰ্ঘেৰিটাত হৈছে চাৰিওফালে এনেধৰণে সন্ত্ৰাসিত কৰি পেলাই আজি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে এনেধৰণেৰে চলাইছে যাতে কংগ্ৰেছৰ প্ৰাৰ্থী যাতে প্ৰতিদ্বন্দ্বিতাত নাথাকে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক
এই এনেধৰণে হেঁচা প্ৰয়োগ কৰি পেলাই বিভিন্ন ধৰণে তেওঁলোকে মানসিকভাৱে শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে তেওঁলোকে যিটো হেঁচা প্ৰয়োগ কৰি পেলাই এনেকৈ মনোনয়ন পত্ৰ উঠাবৰ কাৰণে যিটো কৰি আছে সেই কথাত আমি আশ্চৰ্য প্ৰকাশ কৰাই নহয়, এইটো তীব্ৰ প্ৰতিবাদ কৰোঁ। আৰু এটা কথা ঠিক, এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুলিচ বাহিনীকহে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় কৰাইছে। আৰু এনেধৰণৰ যি ধৰণৰ সন্ত্ৰাসৰ ৰাজত্ব চলিছে অসমত, এই পৰিস্থিতিত মই আমাৰ সভাপতি মহোদয়ৰ লগতে মই কথা কৈছোঁ, এই পৰিস্থিতিত আমাৰ গাঁৱে ভূঞে আমাৰ কৰ্মীসকলে পুলিচৰ মোকাবিলা কৰি পেলাই কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব, কেনেকৈ নিৰ্বাচনত আহিব, কেনেকৈ তেওঁ প্ৰচাৰ চলাব। কাৰণ যিকোনো মুহূৰ্ততে পুলিচে উঠাই লৈ যায়। আজি ঘৰৰ বাহিৰ ওলালে বা বাটত হ'লে বজাৰত হ'লে আহি পেলাই লৈ যায়। গতিকে এনে পৰিস্থিতিত মই নাভাবোঁ, আৰু পুলিচ বাহিনীটো এনেকুৱা নিম্ন পৰ্যায়লৈ অসমৰ ইতিহাসত কেতিয়াও অৱনমিত হোৱা নাছিলে। গতিকে মই সভাপতি মহোদয়ক কৈছোঁ, মই নিজে DGP হৰমিত সিং ডাঙৰীয়াক ফোন যোগে হোৱাটছআপ যোগে মই মেছেজ দিছিলোঁ। সেই মেছেজ মই আপোনালোককো দিম। কি দিছিলোঁ মই আজি 5 দিনৰ আগতে, তেওঁ মোক আশ্বস্ত কৰিছিলে যে পুলিচে তেওঁৰ ডিপাৰ্টমেণ্টে এইটো এনকুৱাৰী কৰিব। কামপুৰ থানাৰ OC সুৰজিৎ দত্ত, এটা উদাহৰণ মাত্ৰ, সুৰজিৎ দত্তৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। কিন্তু একো নহ'ল। সেই একেজন সুৰজিতে আকৌ আজি ৰাতিপুৱাও আমাৰ প্ৰাৰ্থীক অপহৰণ কৰি নি পেলাই ভাবুকি দি পেলাই মনোনয়ন পত্ৰ উঠাই ল'লে। গতিকে এই পুলিচৰ আৰু যেতিয়া আমাৰ প্ৰাৰ্থীয়ে যেতিয়া FIR দিবলৈ যায়, পুলিচে ৰেজিষ্টাৰ নকৰে, পুলিচে একো নলয়, দাবী ধমকি দি খেদি পঠিয়ায়। গতিকে এনেকুৱা নিৰ্লজ্জ পক্ষপাতিত্বমূলক পৰিৱেশত এই যি ইলেকশ্যন কমিশ্যন আছে, তেওঁলোকৰ কোনো অস্তিত্বই নাই, তেওঁলোকে একো কৰিবও নোৱাৰে। কেৱল পুলিচে এতিয়া অসমত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে। গতিকে এনে পুলিচী ৰাজত্বত, হিংসা আৰু সন্ত্ৰাসৰ এই পৰিৱেশত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে যে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আৰু ফ্ৰী আৰু ফেয়াৰ ইলেকশ্যন যে অসমত হ'ব, এই বিষয়ে মোৰ সন্দেহ আছে। আৰু মই নাভাবোঁ এনে পৰিৱেশত এই সন্দেহ হ'ব। গতিকে মই এতিয়া আপোনালোকৰ ইয়াৰ পৰা মই সভাপতিকো মই কৈছোঁ যে মই এই মুহূৰ্ততে এই এনেকুৱা ধৰণৰ পৰিৱেশ আৰু তাৰ বাবে দায়ী পুলিচ বাহিনীৰ বিৰুদ্ধে বিশেষকৈ এই DGP ডাঙৰীয়াৰ ওচৰলৈ মই যাম, পদযাত্ৰা কৰি যাম ইয়াৰ পৰা, আৰু গৈ মই DGP ডাঙৰীয়াৰ পৰা মই ন্যায় বিচাৰিম যে পুলিচ বাহিনী যদি সঁচাকৈ নিৰপেক্ষ হয় তেওঁ এইটো সাব্যস্ত কৰক। ধন্যবাদ। তাত লগ পাম, খোজকাঢ়ি গৈ আছোঁ। তেওঁ মোক আশ্বস্ত কৰিছিলে যে পুলিচে তেওঁৰ ডিপাৰ্টমেণ্টে এইটো এনকুৱাৰী কৰিব। কামপুৰ থানাৰ OC সুৰজিৎ দত্ত, এটা উদাহৰণ মাত্ৰ, সুৰজিৎ দত্তৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। কিন্তু একো নহ'ল। সেই একেজন সুৰজিতে আকৌ আজি ৰাতিপুৱাও আমাৰ প্ৰাৰ্থীক অপহৰণ কৰি নি পেলাই ভাবুকি দি পেলাই মনোনয়ন পত্ৰ উঠাই ল'লে। গতিকে এই পুলিচৰ আৰু যেতিয়া আমাৰ প্ৰাৰ্থীয়ে যেতিয়া FIR দিবলৈ যায়, পুলিচে ৰেজিষ্টাৰ নকৰে, পুলিচে একো নলয়,